নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আহাগৰ সকলোৰে ভাল। জনস্বাস্থ্য অভিযান্ত্ৰিক কাৰিকৰী বিভাগত 187টা ইঞ্জিনিয়াৰ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগত নতুনকৈ 187টা অভিযন্তা পদ মুকলি হৈছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 13 ছেপ্টেম্বৰ 2025। ইয়াৰে পদসমূহ হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ, চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কেমিকেল। চিভিলৰ বাবে 160টা, মেকানিকেলৰ বাবে 10টা, ইলেক্ট্ৰিকেলৰ বাবে 7টা, কেমিকেলৰ বাবে 10টা। ইয়াৰ চেলাৰী হ'ব 14,000 পৰা 70,000, লগতে গ্ৰেড পে থাকিব 8,700 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 3 year ডিপ্ল'মা ইন ৰেছপেক্টিভ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং ফ্ৰম এন AICTE ৰিকগনাইজড ইনষ্টিটিউট। লগতে এজৰ ক্ৰাইটেৰিয়া হৈছে মিনিমাম এজ লিমিট 18 বছৰ, মেক্সিমাম 38 বছৰ। লগতে SC ST বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ, PWBD বাবে 10 বছৰ ৰিলেক্সন প্ৰদান কৰিছে। ৰেচিডেণ্ট ক্ৰাইটেৰিয়া হৈছে মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম আৰু কেণ্ডিডেটগৰাকী PRC থকা হ'ব লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থকা হ'ব লাগিব। এপ্লিকেশ্যন ফিজসমূহ হৈছে জেনেৰেলৰ বাবে 297 টকা 20 পইচা, SC ST OBC MOBC বাবে 197 টকা 20 পইচা, BPL আৰু PWBD বাবে 47 টকা 20 পইচা। কিদৰে আপোনালোকে এপ্লাই কৰিব? যিসকল কিন্তু ইণ্টাৰেষ্টেড হয় তেখেতলোকে APSC বুলি গুগলত চাৰ্চ কৰি দিব। তাত তেখেতলোকে APSC অফিচিয়েল ৱেবছাইটটো পাই যাব। তাত ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যাব। তাত অনলাইন এপ্লিকেশ্যন ফৰ্মত গৈ তাত আপোনালোকে দেখিবই ইঞ্জিনিয়াৰ পদটো, তাত এপ্লাই কৰিব। যদি আপোনালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, প্ৰথমে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। নিজৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছখিনি দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে এটা লগইন আইডি পাছৱৰ্ড পাব, সেইটো দি আপোনালোকে লগইন কৰি ল'ব। লগইন কৰাৰ পিছত তাত আপোনালোকে নিজৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কণ্টেক্ট ডিটেইলছ, আধাৰ কাৰ্ড, পান কাৰ্ড নাম্বাৰ সকলোখিনি ফিল কৰিব লাগিব। নিজৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটবোৰ ভালদৰে ক্লিয়াৰভাৱে PDF বনাই আপলোড কৰিব। লগতে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ ছিগনেচাৰ আপলোড কৰিব। এইখিনি কৰাৰ পিছত এটা ফিজ পে' কৰিবলৈ আহিব। ফিজটো পে' কৰি দিব। ফিজটো পে' কৰাৰ পিছত ছাবমিট কৰি দিয়াৰ লগে লগে এটা ৰেফাৰেঞ্চ আইডি জেনেৰেট হ'ব। আইডিটো আপোনালোকে লগত ৰাখি থ'ব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, সেই আইডিটো আপোনাক যথেষ্টখিনি হেল্প কৰিব। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 14 আগষ্ট 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 13 ছেপ্টেম্বৰ 2025। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। আপোনালোকে এইখন লাগিলে চাই ল'ব পাৰে, গুগলতে পাই যাব। আৰু পৰীক্ষা হোৱাৰ চেণ্টাৰবোৰ হৈছে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ আৰু গুৱাহাটী। এইকেইটা চেণ্টাৰত আপোনালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। কেতিয়া অনুষ্ঠিত হ'ব, কেতিয়া পৰীক্ষা হ'ব, গোটেইখিনি আপোনালোকৰ ফাৰ্ডাৰ ডিটেইলছ আপোনালোকে ৱেবছাইট ফ'ল' কৰি থাকিলে তাতে পাই যাব। আৰু এইটো হৈছে অসম লোকসভা আয়োগ চমুকৈ APSCৰ অফিচিয়েল ৱেবছাইট। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন যদি কৰা নাই, ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। মই যিখিনি অলপ আগত কৈছিলোঁ আপোনালোকক। ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে নিজৰ ফুল নাম দিব, ইয়াৰ ফাদাৰ্ছ নেম, মাদাৰ নেম, জেণ্ডাৰ, ইমেইল ID, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, ৰিলিজিয়ান, পাৰ্মানেণ্ট ৰেচিডেণ্ট হয়নে নহয়, কাষ্ট চিলেক্ট কৰিব। আপুনি যদি কিবা ডিজেবল হয় তেতিয়া ডিজেবল হ'লে য়েছ কৰিব, নহ'লে ন' কৰিব। যদি ডিজেবল হয় ইয়াত আপোনাক কেতিয়া চাব কেটেগৰী কোনটোত পঢ়ে, পাৰ্চেণ্টেজ অফ ডিজেবিলিটি, পাৰ্মানেণ্ট এড্ৰেছ দিব, ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ইয়াত পিন ক'ড দিব। তাৰপিছত পাছৱৰ্ড এটা বনাব নিজে, সেইটো কনফাৰ্ম কৰিব। ইয়াত এই কেপচাটো ইয়াত ফিল কৰিব। ইয়াত তাৰপিছত মোবাইলত OTP আহিব, জেনেৰেল OTP দিয়াৰ লগে লগে OTPটো দিব। আৰু যদি আপুনি অলৰেডি ৰেজিষ্টাৰ, তেতিয়া লগইনত যাব। ইয়াত আপোনাৰ নিজৰ ইমেইল আইডিটো দিব আৰু ইয়াত পাছৱৰ্ডটো দি পেলাই লগইন কৰি দিব। লগইন কৰি মই অথনি কোৱা তথ্যখিনি ফিল কৰিব। ফিল কৰিলে আপোনালোকৰ ফৰ্ম ছাবমিট হৈ যাব। এইখিনি আছিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুকলি হোৱা 187টা অভিযন্তা পদৰ ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেনে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।